নমস্কাৰ। ইতিমধ্যে আমি LP আৰু UP টেট কোৱালিফাইড কেণ্ডিডেট কিমান আছে যোৱাকালি এই ভিডিঅ'ত আলোচনা কৰিছোঁ কিমান টেট কোৱালিফাইড কেণ্ডিডেট আছে। আজি আলোচনা কৰিম আমাৰ যিমানখিনি টেট কোৱালিফাইড কেণ্ডিডেট টোটেল ওলালে তাৰ পৰা কিমান কেণ্ডিডেটে বৰ্তমান চাকৰি পালে আৰু কিমান কেণ্ডিডেটে চাকৰি পাবলৈ বাকী আছে। গতিকে আজিৰ ভিডিঅ'টো তাৰ ওপৰতে লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। হয়তো ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে। আপোনালোকে ধৈৰ্য সহকাৰে স্কিপ নকৰাকৈ ভিডিঅ'টো চাব, তেতিয়াহে বুজি পাব। আমি যোৱাকালি আলোচনা কৰিছিলোঁৱে LP আৰু UPৰ আছাম টেট কোৱালিফাইড কেণ্ডিডেট কিমান আছে। হ'লেও মই আজি আপোনালোকক থুলমূলকৈ কৈ দিছোঁ। টোটেল আমাৰ LP কেণ্ডিডেট আছে 42,000। 19 আৰু 21 চনৰ মিলাই LP কেণ্ডিডেট আছে 42,300 আছে আৰু UPৰ কেণ্ডিডেট আছে আপোনালোকৰ 35,943 গৰাকী UP কেণ্ডিডেট আছে। LPৰ কেণ্ডিডেট আমাৰ 18 চনত পাছ কৰিছিলে 18,906 জন আৰু আমাৰ যি 19 চনত পাছ কৰিছিলে 18,906 জন আৰু 21 চনত পাছ কৰিছিলে 23,994 জন। তেনেকৈ আমাৰ UPৰ ক্ষেত্ৰত আপাৰ প্ৰাইমেৰীত আপোনালোকৰ 15,304 গৰাকী প্ৰাৰ্থী পাছ কৰিছিলে 19 চনত যি টেট এক্সাম অনুষ্ঠিত হৈছিলে আৰু 20,639 গৰাকী প্ৰাৰ্থী পাছ হৈছিলে 21 চনৰ টেট এক্সামত। টোটেল আমাৰ কেণ্ডিডেট পাছ হৈছে 35,943 গৰাকী কেণ্ডিডেট টোটেল পাছ হৈছে আমাৰ UPৰ। আৰু টোটেল আপোনালোকৰ আমাৰ 19 আৰু 21 চনৰ টোটেল কেণ্ডিডেট যদি আমি মিলাই দিওঁ কিমান LP আৰু UPত কিমান কেণ্ডিডেট পাছ কৰিছিলে, তেনেহ'লে আপোনালোকৰ টোটেল কেণ্ডিডেট হ'বগৈ 78,243 কেণ্ডিডেট আমাৰ আছাম টেট কোৱালিফাইড কেণ্ডিডেট আছে 19 আৰু 21 চনৰ মিলাই। টোটেল কেণ্ডিডেট টেটৰ আমাৰ টোটেল টেটৰ কেণ্ডিডেট কিমান আছে, যিহেতু আমি আছাম টেটৰ LP আৰু UP 19 আৰু 21 চনৰ মিলাই কেণ্ডিডেট কিমান আছে সেইখিনি উলিয়ালোঁ। আপোনালোকৰ টোটেল টেটৰ কেণ্ডিডেট কিমান আছে, যিহেতু 19 চনৰ পৰা আমি ধৰিছোঁ 19ৰ পৰা 26 চনলৈ কিমান কেণ্ডিডেট আছে। আপোনালোকৰ টেটৰ কেণ্ডিডেট 50,000 ধৰিছোঁ। আমি একজেক্ট আপোনালোকৰ কেণ্ডিডেটৰ সংখ্যাটো নাপালোঁ, সেইকাৰণে আমি আনুমানিক ধৰিছোঁ আপোনালোকৰ 50,000 টোটেল কেণ্ডিডেট 19ৰ পৰা 21 হয়তো বেছিও হ'ব পাৰে, কমটো নহয়, আপোনালোকৰ বেছিও হ'ব পাৰে। টোটেল কেণ্ডিডেট আমি 50,000 ধৰিছোঁ। আৰু এই আমাৰ টোটেল কৰি দিলে কিমান হয়, আপোনালোকৰ 78,000ৰ লগত যদি আমি 50,000 টোটেল কৰি দিওঁ তেনেহ'লে আমাৰ 28,243 গৰাকী প্ৰাৰ্থী বৰ্তমানো টেট কোৱালিফাইড কেণ্ডিডেট আছে। বৰ্তমান মানে আমাৰ 26 চনলৈকে আমি ধৰিলোঁ আৰু টেট লগতে আছাম টেট কোৱালিফাইড কেণ্ডিডেট। এতিয়া আমাৰ 28,243 গৰাকী প্ৰাৰ্থীৰ পৰা কিমান প্ৰাৰ্থীয়ে এপইণ্টমেণ্ট দিয়া হ'ল, যিহেতু আমি আলোচনা কৰিলোঁ আপোনালোকৰ 1 লাখ, হয়তো মোৰ কোৱাত ভুল হ'ব পাৰে, 2 লাখ বুলি কৈ পাইছোঁ, কিন্তু আপোনালোকৰ টোটেল কেণ্ডিডেট 1,28,000 কেণ্ডিডেটে পাছ কৰিছে। 1,28,000 কেণ্ডিডেটে টোটেল পাছ কৰিছে আৰু ইয়াৰে কিমান কেণ্ডিডেটক এপইণ্টমেণ্ট দিয়া হৈছে। প্ৰথম পৰ্যায়ত যি আমাৰ 19 চনৰ টেট অনুষ্ঠিত হৈছিলে 19 চনৰ, তাৰপিছতে আপোনালোকক 5,043টা LP UP শিক্ষক পদত নিযুক্তি দিয়া হ'ল আৰু 9,000, এইটো লিখাত হয়তো 90,000 হ'ব পাৰে, 90,000 নহয়, 9,653 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ল। আৰু আপোনালোকৰ দিয়া হৈছে আৰু গমেই পায় 4,500 আৰু 5,500, মই ইয়াত লিখি দিছোঁ 4,500, 5,500 লগতে আমাৰ 3,900 প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ল। টোটেল প্ৰাৰ্থীৰ সংখ্যা হৈছেগৈ আমাৰ টোটেল কিমান প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ল, 28,646 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ল। 1,28,243 গৰাকী প্ৰাৰ্থীৰ পৰা আমাৰ যদি 28,644 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হয়, তেনেহ'লে আমাৰ কিমান কেণ্ডিডেট এতিয়া বৰ্তমান নিযুক্তি দিবলৈ থাকিলে, 99,597 জন প্ৰাৰ্থীক বৰ্তমান নিযুক্তি দিবলৈ আছে। আৰু আমাৰ 99,597 জন প্ৰাৰ্থীক নিযুক্তি দিবলৈ আছে বুলি ক'লেই নহ'ব, কাৰণ ইয়াত বহুত প্ৰাৰ্থীয়ে কি হৈছে আপোনালোকৰ ADREতে হওক বা অন্যান্য ডিপাৰ্টমেণ্টত নিযুক্তি পাইছে। লগতে আমাৰ টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্ট যিহেতু অনুষ্ঠিত হৈ গ'ল, GTPCT গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ, তাতো বহু সংখ্যক প্ৰাৰ্থীয়ে নিযুক্তি পাইছে। লগতে এনেকুৱা প্ৰাৰ্থীও আছে
যিখিনি প্ৰাৰ্থী নেকি ইতিমধ্যে তেওঁলোকৰ বয়স উকলি গৈছে, তেওঁলোক আৰু এপ্লাই কৰিব নোৱাৰে, তেনেকুৱা প্ৰাৰ্থীও আছে, হয়তো কিছুমান ডেথ হোৱা প্ৰাৰ্থীও আছে। তেনেকৈ মিলাই আপোনালোকৰ আৰু যদি 25,000 মান প্ৰাৰ্থী কমাই দিয়ে, তেনে 25,000 মান যদি প্ৰাৰ্থী কমাই দিয়ে, তেনেহ'লে আমাৰ টোটেল কেণ্ডিডেট হয়গৈ 75,000। 75,000 বৰ্তমানো এপইণ্টমেণ্ট দিবলৈ আছে। আমাৰ 75,000 কেণ্ডিডেট বৰ্তমান এপইণ্টমেণ্ট দিবলৈ আছে। টেট কোৱালিফাইড কেণ্ডিডেট 75,000 আছে বুলি আপোনালোকে ধৰিব পাৰে। আৰু এজনে কমেণ্ট কৰিছিলে, আমাৰ যিহেতু 4,500 পোষ্টৰ নিযুক্তি দিয়া আছিলে 26 চনত, আৰু এই পোষ্টখিনিত আপোনালোকৰ টোটেল কেণ্ডিডেটে এপ্লাই কৰিছিলে, আমাৰ 4,500 পোষ্টত প্ৰাৰ্থীয়ে এপ্লাই কৰিছে 42,000 প্ৰাৰ্থীয়ে এপ্লাই কৰিছিলে। 42,000 প্ৰাৰ্থীয়ে এপ্লাই কৰিলে যে 42,000 প্ৰাৰ্থী আছে তেনেকুৱা নহয়, হয়তো কিছুমানে ব্যক্তিগত অসুবিধাৰ বাবে বা কিছুমান প্ৰাৰ্থীয়ে এপ্লাই নকৰিবও পাৰে, তেওঁলোকৰ মাৰ্ক কম থকাৰ বাবে, সেইকাৰণে হয়তো 42,000 ওলাইছে। কিন্তু আমাৰ টোটেল আপোনালোকে 70,000 পৰা 75,000 কেণ্ডিডেট বৰ্তমানো আপোনালোকৰ টেট কোৱালিফাইড কেণ্ডিডেট আছে বুলি আপোনালোকে ধৰিব পাৰে। বেছি হ'লেও কিন্তু কম নহয়, 75,000 বেছিও যদি হয় তেনেহ'লে কম নহয়, কাৰণ টেট কোৱালিফাইড কেণ্ডিডেট ইমানখিনিয়ে ওলাব। আৰু আমাৰ এতিয়া নিউ ভেকেঞ্চি, যিহেতু জুন জুলাই মাহত আমি ভেকেঞ্চি আহিব বুলি আলোচনা কৰি আছোঁ, জুন জুলাই মাহত যদি ভেকেঞ্চি আহে, ইয়াত কিমান প্ৰাৰ্থী এপ্লাই কৰিব আপোনালোকে ধৰি থওক, 45,000 পৰা 50,000 প্ৰাৰ্থীয়ে এইবাৰ এপ্লাই কৰিব আমাৰ যি নিউ ভেকেঞ্চি আহিব তাত। আমাৰ 75,000 থাকিলেও কিন্তু কিছুমান প্ৰাৰ্থীয়ে হয়তো এপ্লাই নকৰে, কাৰণ তেওঁলোকৰ মাৰ্ক কম থাকিব পাৰে, হয়তো তেনেকুৱা কিছুমান অসুবিধাৰ বাবে তেওঁলোকে এপ্লাই নকৰিব পাৰে। কিন্তু আপোনালোকে ধৰি থওক 45,000 পৰা 50,000 প্ৰাৰ্থীয়ে এইবাৰ আমাৰ যি নিউ ভেকেঞ্চি আহিব, আমি যিহেতু জুন জুলাই মাহত ভেকেঞ্চি অহাৰ বাবে চেষ্টা কৰি আছোঁ, গতিকে আপোনালোকৰ যি জুন জুলাই মাহত ভেকেঞ্চি আহিব তাত আপোনালোকৰ 45,000 পৰা 50,000, আমাৰ 45,000 পৰা 50,000 প্ৰাৰ্থীয়ে এপ্লাই কৰিব। যিহেতু আমি 19 চনৰ পৰা 26 চনলৈ কিমান প্ৰাৰ্থী টেট কোৱালিফাইড হৈছিলে, লগতে কিমান প্ৰাৰ্থীৰ নিযুক্তি দিয়া হ'ল আৰু কিমান প্ৰাৰ্থী অন্যান্য ডিপাৰ্টমেণ্টত নিযুক্তি পালে, সেইখিনি গোটেইখিনি আমি আলোচনা কৰিলোঁ। গতিকে আপোনালোকক যদি আৰু কিবা ডিটেইলছ লাগে, আমাৰ কিমান প্ৰাৰ্থীৰ ওপৰত আপোনালোকৰ কিমান প্ৰাৰ্থী আছে বা কিমান প্ৰাৰ্থী একজেক্ট আপোনাৰ কিমান প্ৰাৰ্থী আছে, সেই ওপৰত যদি ভিডিঅ'টো লাগে আপোনালোকে কমেণ্ট কৰিব, মই নেক্সট ভিডিঅ'ত আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু LP UPৰ ভেকেঞ্চি আপোনালোকৰ জুন জুলাই মাহৰ ভিতৰতে আহিব। আৰু আমাৰ 2 লাখ ভেকেঞ্চি, যি 2 লাখ ভেকেঞ্চি আহিব এইবাৰ, 2 লাখ ভেকেঞ্চিৰ প্ৰথমটো ভেকেঞ্চি মই আগৰ পৰাই কৈ আছোঁ, আপোনালোকৰ শিক্ষা বিভাগৰ পৰাই আহিব। LP আৰু UPৰ শিক্ষকৰ ভেকেঞ্চি আমাৰ প্ৰথম আহিব, 2 লাখ ভেকেঞ্চিৰ প্ৰথম ভেকেঞ্চি আপোনালোকৰ শিক্ষা বিভাগৰ পৰাই আহিব। গতিকে এইটো কোনো আনঅফিচিয়েল খবৰ নহয়, আমাৰ যি শিক্ষা বিভাগৰ পৰা প্ৰথম ভেকেঞ্চি আহিব। আপোনালোকে ইতিমধ্যে কিছুদিনৰ আগত নটিচ দেখিছিলেই, যিহেতু শিক্ষা বিভাগত যিমানবিলাক ভেকেঞ্চি আছে, ভেকেঞ্চিসমূহ পূৰাবৰ কাৰণে তেওঁলোকক ভেকেঞ্চি ডিটেইলছ বিচৰা হৈছে। গতিকে আপোনালোকে খুব কম দিনৰ ভিতৰত, আমাৰ জুন জুলাই মাহৰ ভিতৰত LP UPৰ নিউ বিজ্ঞাপন দেখিবলৈ পাব। যদিহে আৰু কিবা জানিবলগীয়া আছে আমাৰ কেণ্ডিডেটৰ ওপৰত, টোটেল কেণ্ডিডেট কিমান কি আমি যিহেতু আলোচনা কৰিছিলোঁ, আগৰ ভিডিঅ'টো আপোনালোকে চাব, তেতিয়াহে এই ভিডিঅ'টো বুজি পাব। এইটো আমাৰ পাৰ্ট 2 হিচাপে ধৰা হৈছে, গতিকে আপোনালোকে আগৰ ভিডিঅ'টো চাব। আজিলৈ ইমানখিনিয়ে আছিলে। যদি কিবা জানিব লগা আছে কমেণ্টত কমেণ্ট কৰি জনাব। ধন্যবাদ।